তাৰপিছত আহিলে ইণ্টিজাৰ্ছ এতিয়া ইণ্টিজাৰ্ছ আমাৰ তিনিটা আছে এটা হৈছে পজিটিভ ইণ্টিজাৰ্ছ এটা হৈছে 0 আৰু এটা হৈছে নেগেটিভ এতিয়া আমাৰ পজিটিভ ইণ্টিজাৰ্ছ কোনবোৰ যোনবোৰ আমাৰ 0ৰ পিছৰ পৰা আৰম্ভ হয় যেনে তোমাৰ 1 2 3 4 একদম ইনফিনিটিলৈকে তাৰপিছত নেগেটিভ ইণ্টিজাৰ্ছ ক'ৰ পৰা কোনবোৰ হয় যোনবোৰ তোমাৰ 0ৰ আগত থাকে যেনে তোমাৰ -1 -2 -3 -4 একদম মাইনাছ ইনফিনিটিলৈকে ঠিক আছে এতিয়া যদি আমি এই ইণ্টিজাৰ্ছখিনি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰি দেখুৱাবলৈ হয় আমি কেনেকৈ দেখুৱাম চোৱা এতিয়া এইডাল হৈছে আমাৰ নাম্বাৰ লাইন এডালক কি বুলি কোৱা হয় আমাৰ নাম্বাৰ লাইন বুলি কোৱা হয় ইয়াত আমাৰ নাম্বাৰছবোৰ আমি শ্ব' কৰি দেখুৱাওঁ সবতকৈ মাজত থাকে আমাৰ 0টো ঠিক আছে তাৰপিছত আমাৰ থাকে 1 2 3 একদম ইনফিনিটিলৈকে থাকে ঠিক আছে তাৰপিছত আকৌ 0ৰ লেফ্ট ছাইডে তোমাৰ -1 -2 -3 একদম ক'লৈকে যাব মাইনাছ ইনফিনিটিলৈকে যাব ঠিক আছে সেইকাৰণে আমাৰ ইণ্টিজাৰ্ছবোৰ আমি ক'ৰ পৰা ক'লৈকে যায় বুলি কওঁ মাইনাছ ইনফিনিটিৰ পৰা ইনফিনিটিলৈকে যায় বুলি আমি কওঁ ঠিক আছে এইটো সদায় মনত ৰাখিবা এতিয়া এইখিনিতে এটা কনচেপ্ট সোমাই আছে ঠিক আছে বহুতে এইটো ভুল কৰে এতিয়া ছাপ'জ মই যদি তোমাক সোধোঁ যে 2টো ডাঙৰ নে 3টো ডাঙৰ তুমি কি বুলি ক'বা তুমি অবভিয়াছলি 3টো ডাঙৰ বুলি ক'বা হয়নে অবভিয়াছলি ইয়াত আমাৰ 3টো ডাঙৰ হয় কিন্তু যদি মই নেগেটিভ ছাইডত আহোঁ 0ৰ আগত আহোঁ তেতিয়া কি হ'ব এতিয়া যদি মই তোমাক সোধোঁ যে -3টো ডাঙৰ নে -2টো ডাঙৰ সদায় মনত ৰাখিবা যেতিয়া আমি নেগেটিভ ছাইডত আহোঁ তেতিয়া সদায় যোনটো আমাৰ সৰু নাম্বাৰ হয় দেখাত সৰু যোনটো লাগিছে আমাৰ -2টো আমাক সৰু যেন লাগিছে হয়নে সেইটো সবতকৈ ডাঙৰ হয় চ' -3 আৰু -2ৰ ভিতৰত আমাৰ -2টো ডাঙৰ হ'ব আৰু যদি মই পজিটিভ ছাইডত যাওঁ তেতিয়া সদায় যোনটো ডাঙৰ নাম্বাৰ হয় সেইটোৱে ডাঙৰ হ'ব ঠিক আছে